হেল্ল' ছাৰবেদসকল, আজি পেডাগজিৰ 15টা কুৱেশ্যন লৈ আহিছোঁ। যোৱা ভিডিঅ'ত মই গদ্য আৰু পদ্যৰ 15টা কুৱেশ্যন মই ডিছকাছ কৰিছোঁ। সেইটো ভিডিঅ' যদি দেখা নাই তোমালোকে প্লে ষ্ট'ৰত গৈ ভিডিঅ'খন চাই ল'বা। তো আজি মই অসমীয়াৰ পেডাগজি 15টা কুৱেশ্যন ডিছকাছ কৰিম। তো প্ৰথম কুৱেশ্যনটো হৈছে ব্যাকৰণ শিকোৱাৰ এটা ফলপ্ৰসূ পদ্ধতি বা উপায় হৈছে অপশ্যনত আছে উদাহৰণ সৈতে ব্যাকৰণ নিয়মবোৰ শিকোৱা। অপশ্যন 2 আছে পাঠ এটা অনুবাদ কৰাৰ লগে লগে ব্যাকৰণ নিয়মবোৰ শিকোৱা। অপশ্যন 3 আছে নিৰ্দিষ্ট ব্যাকৰণৰ কিতাপৰ পৰা ব্যাকৰণ শিকোৱা। অপশ্যন 4 আছে যে ব্যাকৰণৰ নিয়মবোৰ বিচাৰি উলিয়াব পৰাকৈ প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 4, কিয়নো ব্যাকৰণ সদায় শিকাবলৈ হ'লে আমি নিৰ্দিষ্ট প্ৰসংগ অনুসৰি ব্যাকৰণ শিকাব লাগে। তেনেহ'লে ব্যাকৰণ শিকাটো অতি সহজ হৈ পৰিব। বিভিন্ন উদাহৰণৰ মাধ্যমেৰে বিভিন্ন উদাহৰণ দি আমি ব্যাকৰণ শিকালে এটা শিকো সহজতে ব্যাকৰণ শিকাত মনোযোগ আগ্ৰহ হ'ব। নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। সামাজিক আদান প্ৰদানৰ ধাৰণাটো নিম্নোক্ত কোনজনৰ সৈতে সম্পৰ্কিত? তো সামাজিক আদান প্ৰদান ছ'চিয়েল কালচাৰ এইটো বাইগস্কিৰ লগত সম্পৰ্কিত। অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ। 8 নম্বৰ কুৱেশ্যন আগবাঢ়ি আছোঁ। তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে? অপশ্যন 1 আছে শিশুটিয়ে বেছিকৈ কথা কোৱাৰ অনুমতি নোপোৱা ঘৰুৱা পৰিৱেশ এটা, এইটোতো কেতিয়াও নহয়। অপশ্যন 2 আছে ঘৰ আৰু ঘৰৰ আশে পাশে ডাঙৰ কথা পতা শুনা। অপশ্যন 3 আছে শিশুটোক শুদ্ধ বাক্য আওৰাবলৈ দিয়া। অপশ্যন 4 আছে আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 4, কিয়নো ভাষা শিকিবলৈ হ'লে শিশুক যদি সমনীয়াৰ লগত বা আন শিশুৰ লগত খেলিবলৈ দিয়া হয় তেনেহ'লে মনৰ ভাৱ সহজতে প্ৰকাশ কৰিব পাৰিব, সকলো কথা শ্বেয়াৰ কৰিব পাৰিব, সহজতে ভাষা এটা শিকিব পাৰিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 4। 9 নম্বৰ কুৱেশ্যন আগবাঢ়ি আছোঁ। কেনেধৰণৰ পৰিৱেশত শিশুৱে স্বাভাৱিকভাৱে ভাষা আহৰণ কৰে? অপশ্যন 1 আছে এটা সময়ত কেৱল এটা ভাষাৰ সৈতে শিশুটোক পৰিচয় কৰালে। ইয়াতে আৰু এটা কথা জনাই থওঁ, তোমালোকে মনত ৰাখিবা, যিটো চেণ্টেন্সত কেৱল থাকিব সেই অপশ্যনটো কেতিয়াও নহয়, এইটো নেগেটিভ ৱাৰ্ড হয়। তো এইটো 1 নম্বৰ অপশ্যনটো কেতিয়াও নহয়। 2 নম্বৰ হ'ল আশপাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে, এইটো হ'ব পাৰে। অপশ্যন 3 চাওঁ। অপশ্যন 3 আছে বিশেষ বৈদ্যুতিন বা ছপা মাধ্যমৰ পৰিৱেশত, বিভিন্ন ছপা মাধ্যমৰ পৰিৱেশত বা বৈজ্ঞানিক পৰিৱেশত যদি শিকাওঁ সেইটো হ'ব পাৰে। অপশ্যন 4 আছে ভাষা এটাৰ গঠন শিকালে। তো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন 2, কিয়নো আশপাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিৱেশৰ সৈতে শিশুটোক পৰিচয় কৰালে। যদি এটা শিশু আমাৰ ঘৰত যদি কিবা এটা কথা আনৰ পৰা শুনি শুনি শিকে, তেনেহ'লে মই যদি বেলেগ এটা পৰিৱেশত লৈ যাওঁ, তাতে বেলেগ পৰিৱেশৰ ভাষা, বেলেগ কালচাৰ শিকিব, তো অধিক ভাষা আহৰণ কৰাত সহায় হ'ব। তো ইয়াতে অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত 110 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? পাঠত থকা প্ৰতিটো শব্দ পঢ়া, জ্যোতি চিহ্নবোৰ মনোযোগ দিয়া, লিখিত পাঠৰ অৰ্থ বুজি পঢ়া, শুদ্ধ উচ্চাৰণৰ সৈতে পাঠটো ডাঙৰকৈ পঢ়া। তো এইবিলাক নহয়, এইবিলাকৰ কাৰণে আমি পাঠ এটা নপঢ়োঁ। আমি সদায় লিখিত পাঠটোত অৰ্থ বুজি পঢ়িব লাগে। অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন কুৱেশ্যন নম্বৰ 111লৈ আহিছোঁ। তলত উল্লেখ কৰা কোনটো ভাষা শিক্ষণৰ উদ্দেশ্য নহয়? ভাষা শিক্ষণৰ উদ্দেশ্য নহয় বুলি কৈছে। অপশ্যন 1 আছে বোধগম্য হোৱাকৈ পঢ়িব পৰা, এইটোতো হয়, কিয়নো বোধগম্য হ'লেহে আমি ভাষা এটা ভালদৰে বুজিব পাৰিম।
অপশন 2 আছে গুৰুত্বৰ সৈতে বা কষ্ট কৰি ধাৰণাৰ প্ৰকাশ। 3 নম্বৰ আছে শুনাখিনি বুজি পোৱা হোৱা। 4 নম্বৰ আছে যুক্তিসংগত লিখনৰ বিকাশ। এইটো হয়, তো ইয়াত নহয় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব গুৰুত্বৰ সৈতে কষ্ট কৰি ধাৰণাৰ প্ৰকাশ। 2 নম্বৰ অপশনটো ইয়াৰ শুদ্ধ উত্তৰ, কিয়নো ভাষা শিক্ষণৰ উদ্দেশ্য নহয় বুলি কৈছে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে নিম্নলিখিত কোনটোৰ সৈতে ধৰ্মতাত্ত্বিক সজাগতা অতিকৈ বেছি সম্পৰ্কিত? ধৰ্মতাত্ত্বিক সজাগতা বেছিকৈ সম্পৰ্কিত আমি পঠনৰ লগত, কিয়নো পঠন আমি কোনটো কোনটো শব্দ কেনেকৈ উচ্চাৰণ কৰিম, কোনটো ধ্বনি কেনেকৈ উচ্চাৰণ কৰিম, সেইটো বিশেষ গুৰুত্বপূৰ্ণ। কিয়নো কিছুমান এইটো ফৰ এক্সাম্পল এইটো চাওক কিছুমানে শ্ৰৱণ বুলি কয়, অসমীয়াত কিছুমানে শ্ৰৱণ বুলি কয়। তো আমি এইটো ভালকৈ শ্ৰৱণে কৰিম। তো সেইকাৰণে ধৰ্মতাত্ত্বিক জ্ঞান থকাটো জৰুৰী পঠনত। নেক্সট কুৱেশ্যন একবাৰে আছো। নম চমস্কে বিশ্বাস কৰে যে শিশুৱে চাওক এই যে শিশু, কিছুমানে শিশু বুলি কয়, কিছুমানে শিশু বুলি কয়। এটা ধৰ্মতাত্ত্বিক ক্ষমতা। তো ক'ত শিশু ক'ব লাগে, ক'ত শিশু ক'ব লাগে, এইটো ধৰ্মতাত্ত্বিক ক্ষমতা হয় আগৰ কুৱেশ্যনটো। তো ইয়াতে মই অসমীয়াত শিশু বুলি কওঁ। শিশুৱে ভাষা দেশ কৰাৰ এক জন্মগত ক্ষমতা থাকে। তো ইয়াৰ শুদ্ধটোৰ আহৰণ। নম চমস্কে কৈছিল যে শিশুৱে ভাষা আহৰণ ক্ষমতা জন্মগতভাৱে শিকি আহে। তাৰপিছত কিমান নম্বৰ কুৱেশ্যন গ'ল? 113। এতিয়া হ'ব 114 নম্বৰ কুৱেশ্যনটো চাই লওঁ। ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? অপশ্যন 1 আছে অনুকৰণৰ দ্বাৰা, অপশ্যন 2 আছে একাকৃত্বত, অপশ্যন খ আছে পুংখানুপুংখ বিৱৰণ তথা ব্যাখ্যাৰ জৰিয়তে, অপশ্যন 4 আছে সংগঠিত ধৰণে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ইজ দা কাৰেক্ট এনসাৰ। সংগঠিত ধৰণে আমি ভাষা শিকাব লাগে। নেক্সট কুৱেশ্যন একবাৰে আছো। এগৰাকী শিকাৰুক ছবি আঁকি ৰং কৰিবলৈ উৎসাহিত কৰা হৈছে। এই ক্ষেত্ৰত শিক্ষক গৰাকীয়ে ডেছ শ্ৰেণীটো নীৰৱ হৈ থাকিবৰ কাৰণে শিকাৰুক ব্যস্ত কৰি ৰাখিছে। এইটো নহ'ব। শিকাৰুক সূক্ষ্ম মটৰ ক্ষমতা বিকাশ কৰিছে। হয়, এইটো ইয়াৰ শুদ্ধ উত্তৰ। কিয়নো যেতিয়া ডাঙৰ অংগবিলাক আমি ব্যৱহাৰ কৰোঁ সেইটো গ্ৰছ মটৰ স্কিল বুলি কয়, আৰু যেতিয়া সৰু সৰু আমি অংগবিলাক ইউজ কৰোঁ সেইটো মটৰ স্কিল বুলি কয়। তো ছবি আঁকিব দিছে, সৰু হাতৰ আঙুলি ব্যৱহাৰ হৈছে, তো এইটো মটৰ স্কিল হয়। আৰু যেতিয়া এজন ব্যক্তি সাঁতুৰিব, পানীত চুইমিং কৰিব, তেতিয়া তেওঁ হাত ভৰি দৌৰিব, জঁপিয়াব, তেতিয়া হাত ভৰি এইবিলাক ইউজ হ'ব। সেইটো গ্ৰছ মটৰ স্কিল বুলি কয়। ইয়াৰ পৰা কুৱেশ্যন এটা পৰীক্ষাত আহে। তো সূক্ষ্ম মটৰ কোনটো আৰু গ্ৰছ মটৰ কোনটো তোমালোকে মনত ৰাখিবা। তো ইয়াতে এগৰাকী শিক্ষকে শিকাৰুক ছবি আঁকি বা ৰং কৰিব দিছে। সৰু অংগ ব্যৱহাৰ হৈছে, মানে হাত ব্যৱহাৰ হৈছে, হাতৰ আঙুলি ব্যৱহাৰ হৈছে। তো ইয়াকে সূক্ষ্ম মটৰ বুলি কোৱা হয়। অপশ্যন 3 আৰু 4 পঢ়াৰ কোনো দৰকাৰ নাই। তাৰপিছত 16 নম্বৰ কুৱেশ্যন। তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছি সহায় কৰে? মৌখিক ভাষা দক্ষতা এককভাৱে বা সংগতভাৱে কবিতা আবৃত্তি কৰাই। তাৰপিছত চৰিত্ৰ ৰূপায়ণ খেল বা নাটক ৰোল প্লেত অংশগ্ৰহণ কৰা। শিক্ষকৰ লগে লগে সমবেত স্বৰত পাঠ্যপুথি এটা আওৰোৱা। শিক্ষকৰ লগে লগে শব্দবোৰ শুদ্ধ উচ্চাৰণ সময়তে অনুসৰণ কৰা। এইবিলাক নহয়। শিক্ষকৰ লগে এইবিলাক ৰোড কৰা, এইবিলাক মুখস্থ কৰা, এইবিলাক লগে লগে কোৱা, এইবিলাক মৌখিক দক্ষতা নহয়। তো আমি কি কৰিব লাগিব? ছাত্ৰ-ছাত্ৰীক ৰোল প্লে বা চৰিত্ৰ ৰূপায়ণ খেল বা নাটক অংশগ্ৰহণ কৰিব দিব লাগিব। তেনেহ'লে তাৰ মৌখিক দক্ষতাক
এক্টিভিটি সকলোবিলাক প্ৰকাশ পাব। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন 2। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। তো 71 নম্বৰ কুৱেশ্যন। তো চাওক 71 নম্বৰ কুৱেশ্যন কৈছে তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্ৰম অনুসাৰে সজাবলৈ দিছে। শিক্ষকগৰাকীয়ে এই কাৰ্য শিক্ষাৰ্থীৰ ডেছ বৃদ্ধিত সহায় কৰে। পঠন, বোধগম্য ইনপুট, লিখন দক্ষতা, শিক্ষাৰ্থীৰ কথন সময়। তো ইয়াতে কি কৰিব দিছে, তৃতীয় শ্ৰেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পাঠ এটাত সাধু এটা উপযুক্ত ক্ৰম অনুসাৰে সজাবলৈ দিছে। তো ইয়াতে পঠন বোধগম্যতা বৃদ্ধিত সহায় কৰে। এইটো হয় শুদ্ধ আনসাৰ। তাৰপিছত 118 নম্বৰ কুৱেশ্যন। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চাওক এগৰাকী শিক্ষকে দ্বিতীয় মানৰ শ্ৰেণীকোঠাত বস্তু কিছুমান লেবেল লগাইছে। অ'কে, শিক্ষকজনৰ এই কাৰ্য ছাত্ৰীসকলক প্ৰকৃত বস্তুবোৰৰ আৰু লেবেলত লিখা নামবোৰত সম্পৰ্কিত কৰাত সহায় কৰিব। অ'কে, এই কাৰ্যটোৱে ছাত্ৰীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰিব। তাৰমানে দ্বিতীয় শ্ৰেণীৰ এজন শিক্ষকে কিছুমান বস্তুৰ ওপৰত নাম লগাই দিছে। এইটো আম, এইটো কলম, এইটো কাঠ পেঞ্চিল। তো এইটো যে দেখাই দিছে, ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত বস্তু আৰু লেবেলত লিখা নামবোৰ সমৃদ্ধ কৰাত সহায় কৰিব। মানে কোনটো কি বস্তু ভালদৰে চিনাক্ত কৰিব পাৰিব। তো এই কাৰ্যটোৱে ছাত্ৰীসকলৰ তলত দিয়া কোনটো সমৃদ্ধ হোৱাত সহায় কৰে। ইয়াতে কি শিকাব বিচাৰিছে টিচাৰগৰাকীয়ে? অপশ্যন 1 আছে ব্যাকৰণ, অপশ্যন 2 আছে লিখন দক্ষতা, অপশ্যন 4 আছে হস্তাক্ষৰ দক্ষতা। এই দুটাতো নহয়ে, কিয়নো টিচাৰৰ লিখন দক্ষতা দি ছাত্ৰ ছাত্ৰী কি কৰিব? হস্তাক্ষৰ আখৰ চাই কি কৰিব? ব্যাকৰণ বা শব্দ সম্ভাৰ, এইটো দুটা হ'ব পাৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 3 শব্দ সম্ভাৰ। শব্দ সম্ভাৰ কি বস্তু কেনেকুৱা এইটো শিকাব বিচাৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্ৰসূ হৈছে। তো ইয়াৰ সাধু কথন, এইটো ভাষা দক্ষতাৰ এটা বৈশিষ্ট্য হয়। সাধু লিখন, এইটো এটা ভাষা দক্ষতাৰ বৈশিষ্ট্য হয়। ঘটনা এটা বিৱৰণ দিয়া, এইটো ভাষা দক্ষতাৰ এটা কাৰ্যকলাপ হয়। তো শ্ৰুতলিপি দিলে ভাষা দক্ষতাৰ কোনো ফলপ্ৰসূ নহয়, অলপ হয়, কম ফলপ্ৰসূ হয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4, কিয়নো কুৱেশ্যনত কম ফলপ্ৰসূ বুলি কৈছে শ্ৰুতলিপি। আজিৰ ভিডিঅ'ৰ 71তম কুৱেশ্যন 120 নম্বৰ। শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্ৰশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব? শিকাৰুৰ ভাষা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত তলত দিয়া প্ৰশ্ন বা কাৰ্যবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সহায় কৰিব? তো অপশ্যন 1 আছে তোমাৰ প্ৰিয় কিতাপবোৰৰ ভিতৰত এখনৰ নাম কোৱা। প্ৰিয় কিতাপৰ ভিতৰত এখনৰ নাম ক'লে কি আমাৰ ভাষা দক্ষতা বৃদ্ধি হ'ব? নহয়, তো কেনচেল। পছন্দ শব্দটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা। এটা বাক্য ক'লে কি আমাৰ ভাষা দক্ষতা বৃদ্ধি হ'ব? নহয়। তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা। হয়, যেতিয়া তোমাৰ মাৰ সৈতে কথোপকথন এটা লিখিব, তেতিয়া মনৰ ভাৱ এটা ভাষা ভালদৰে ক'ব পাৰিব, ভালদৰে আয়ত্ত কৰিব পাৰিব, ভালদৰে উচ্চাৰণ কৰিব পাৰিব। তেতিয়া এটা শিশুৱে ভালদৰে ভাষা দক্ষতা দেখাব পাৰিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন 3। অপশ্যন 4 পঢ়াৰ কোনো প্ৰয়োজনেই নাই। তথাপি পঢ়ি লৈ আছো। তুমি পঢ়া কবিতাটাৰ কবিগৰাকীৰ নাম।
বস্তুটো কেতিয়াও নহয় কবিগৰাকীৰ নাম ক'লে আমাৰ ভাষা দক্ষতা বৃদ্ধি হ'ব নেকি, ষ্টুডেণ্টৰ ভাষা দক্ষতা বৃদ্ধি পাব নেকি, নহয়। তো ইয়াৰ উত্তৰ হ'ব তোমাৰ মাৰ সৈতে তোমাৰ কথোপকথন এটা লিখা। তো আজিৰ ভিডিঅ' এইখিনি।